নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে ৰাসৰ দ্বিতীয় নিশা। ৰাসৰ প্ৰথম দিনাটো নাহিলোৱে, সেইবাবে আজি আহিছোঁ। আৰু এইফালে চাওকচোন, ইয়াতে এখন ধুনীয়াকৈ পাচিৰ পতিকা বনাই থোৱা হৈছে। আৰু ইয়াত আছে আমাৰ সকলোৱে মৰমৰ হিয়াৰ আমঠু জুবিন দা আৰু ডক্টৰ ভূপেন হাজৰিকা। এনেকুৱা দৃশ্যবোৰ দেখিলে বুকুখন কঁপি উঠে। এনেকুৱা এটা ঠাই নাই য'ত নেকি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা নাই। এয়া হৈছে গড়মূৰ সৰু সত্ৰ দৃশ্য। কিন্তু এতিয়া মই যাম উত্তৰ কমলাবাৰী সত্ৰলৈ। তাত মানে ৰাস চাই বহুত ভাল লাগে। তাৰ মানে এইটো নহয় যেন ইয়াত বেয়া লাগে। মাজুলীৰ সকলোতে ৰাস বহুত ভাল লাগে, কিন্তু তাত অলপ স্পেচিয়েল হয়। কি কাৰণে স্পেচিয়েল হয় তাত গৈ কৈ আছোঁ। এয়া হৈছে ৰাসৰ 200-300 মিটাৰমান আঁতৰৰ দৃশ্য হয়। ইয়াত চাওক, ইয়াৰ পৰা আগলৈ মানে গাড়ী যাব দিয়া নাই, সেইকাৰণে আমি ইয়াতে ৰখিবলগীয়া হ'ল। ফাইনেলি পাই গ'লোহি আমাৰ গন্তব্য স্থান, কিন্তু ইয়াৰ পৰা ভিতৰলৈ যাবলৈ সাধ্য নাই, মানে ইমানেই মানুহ। অৱশেষত যেনে তেনে আহি পালোঁ এইডোখৰত, কিন্তু এইডোখৰৰ পৰা আগলৈ যাবলৈ ভাবিব লাগিব। ইয়াৰ স্পেচিয়েলটো কি কাৰণে সেইটো এতিয়া কৈ দিছোঁ শুনক। মানে ইয়াৰ যিবোৰ পানীৰ দৃশ্য থাকে সেইবোৰ ৰিয়েলকৈ ইয়াত দেখুওৱা হয়। ইয়াত ডাঙৰ এটা পুখুৰী আছে, ইয়াত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি লয়, ইয়াতে সকলোবোৰ দৃশ্য দেখুওৱা হয়। এবাৰ ভাবকচোন আপুনি কিমান কষ্ট হয়। হলৰ কথাটোও বেলেগ, কিন্তু এনেকৈ পানীত দৃশ্যবোৰ দেখোঁতে কিমান কষ্ট হয়। আমি এতিয়া মানুহৰ মাজত আছোঁ কাৰণে ঠাণ্ডাটো অনুভৱ কৰা নাই, কিন্তু এই ৰাতি ঠাণ্ডাত পানীত নামি এনেকৈ দৃশ্যবোৰ দেখুৱাটো ইমান সহজ নহয়। সেইফালে আছে মঞ্চখন, তাতে দৃশ্যবোৰ দেখুওৱা হয়, আৰু পানীৰ দৃশ্যবোৰ ইয়াতে দেখুওৱা হয়। আৰু অথনিৰ পৰাতো মই সেই মঞ্চৰ ফালে যাবই পৰা নাই মানুহৰ পৰা। ভাবিছোঁ এতিয়া সেই মঞ্চৰ ফালৰ পৰা আহোঁগৈ। ভিডিঅ' কৰিলে মানুহবোৰে তেনেকৈয়ে চায়, বাৰু বাদ দিয়ক সেইবোৰ কথা। সেইফালে আছে মঞ্চখন, আৰু ইয়াত মানুহৰ ভিৰ চাওক। আৰু এয়া হৈছে মুকলি প্ৰেক্ষাগৃহ। ইয়াত কোনো টিকট নহয়, ইয়াত সকলোৱে চাব পাৰে, অৰ্থাৎ ফ্ৰী ৰাস। আৰু এতিয়া ৰাস আৰম্ভ হ'ব হৈছে। মই ভাবিছোঁ ৰাস আৰম্ভ নোহোৱাৰ আগতে মই বাহিৰৰ পৰা আহোঁগৈ। আৰু বাহিৰলৈ আহিছিলোঁ, ইয়াত বোলে ভাত দি আছে সকলোকে। মই গম পোৱা নাছিলোঁ, কিন্তু ভাত খাবলৈ ইয়াত বহুত লাজ লাগিছে। তথাপিও লগত অহা ভাইটিহঁতে খোৱাৰ বাবে ময়ো খাই ল'লোঁ। এতিয়া ভাবিলোঁ দোকানবিলাক চাই আহোঁগৈ। এয়া বস্তু মানুহে কিনি আছে। এইফালে চাওমিন বনাই আছে, এইফালে জেলেবি আৰু বিভিন্ন ধৰণৰ মিঠাই আছে। মই সেয়াকে চাই আহিলোঁগৈ। মই যে কৈছিলোঁ পানীৰ দৃশ্যখিনি পানীতে দেখুওৱা হয় বুলি, এয়া চাই লওক মানুহে কিমান আগ্ৰহেৰে চাই আছে। মানে সেই দৃশ্যটো এতিয়া দেখুৱাব লৈছে। সকলোৱে ভিডিঅ' কৰিছে, নেদেখাবোৰে ডিঙি মেলি মেলি চাইছে। এয়া চাই লওক দৃশ্যটো। अरे बाबा ये आपको पकड़ो ना बात तो सही है কথাষাৰ শুনিলেনে? এই মানুহজনে যেন ক'লে তোমালোকে মোক মাৰিবা নেকি বুলি। মানে মানুহজন একেবাৰে আগত আছিলে, গোটেই মানুহে হেঁচা মাৰি ধৰিছে, সেইবাবে তেওঁ তেনেকৈ কৈছে। পানী দৃশ্য আৰু আছিলে, কিন্তু মানুহ ইমানেই যে মই ভিডিঅ' কৰা সম্ভৱ নহ'ল। আৰু এই ভিডিঅ'টো আছিল 5 তাৰিখৰ, মানে ৰাসৰ দ্বিতীয় নিশা। মই ভিডিঅ'টো এডিট কৰা এলাহতে থৈ দিয়া আছিলে, আজিহে এডিট কৰি দিছোঁ। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।